श्यामलं कोमलांगं नतवरवररूपं कोटिकन्दर्पभूपं त्रिभुवनधनसारं नौमि नन्दकुमारम् वंशाकल्पतरुर्यस्य कृपा सिन्धु स एव स पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। निगमकल्पतरुर्गलितं फलं सुखमुखामृतद्रवसंयुतं पीवतं रसमालयं मुहुरहुरसिका भुवि भावुका। शुकमहामुनि की पदकमल पुनि पुनि करौ प्रणाम। श्रीमद्भागवत कथा करौ सुजान विराम। श्रीमद्भागवत कथा करौ सुजान विराम। कृष्ण अयमारम्भ शुभाय भवतु। পোনপ্ৰথমতে নিজ আশ্ৰয়দাতা গুৰু পৰম গুৰু পৰমিষ্টি গুৰু সমন্বিত যিজনা ভগৱন্ত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ সাক্ষাৎ মন্মথস্বৰূপ তাপত্ৰয়ৰ বিনাশকৰ্তা সেই জগতৰ স্বজন পালন আৰু সংহাৰৰ গৰাকী ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ ধ্বজ ভজ জব অংকুশ পংকজযুক্ত অৰুণ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই শিৱসাগৰ জিলাৰ অন্তৰ্গত জয়ৰাপাৰ গাঁৱৰ সমূহ যুৱকপিণ্ড তথা ৰাইজৰ সহযোগত যি তিনিদিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হৈছে। সেই অনুষ্ঠানৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীক লৈ ইতিমধ্যেই এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ হৰি মন্দিৰত উপবিষ্ট হৈ থকা আপোনাক বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপীসদৃশ আই মাতৃসকল ভগৱন্ত গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিত আসনাধীষ্ঠ শোকব্যাস স্বৰূপ পাঠকী প্ৰভুসকলকে প্ৰমুখ্য কৰি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হৈ উঠা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সমন্বিত আমি সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে। যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি আপোনাৰ খবৰ সন্মুখত ব্যাখ্যাকাৰ ৰূপে উপস্থিত আছোঁ, কিন্তু আমি নিজকে আমাৰ নিজৰ বক্তব্যখিনিক বা নিজৰ কথাখিনিক ভাগৱতৰ ব্যাখ্যা বুলিব আমি নোৱাৰোঁ। এই কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে পৰিপূৰ্ণ ৰূপতেই আছে। আমি সকলোৱে এই কথা জানো যে আদিতে এই ভাগৱত মাত্ৰ 4 শ্লোকত আছিল। অহমেৱাসমেৱাগ্ৰে নান্যাদ্যৎসদসৎপৰম পশ্চাদহং যদেতস্য য়ো বশিষ্যেদসোऽস্ম্যহম ঋত্যেऽर्थं यप्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासनतेऽहं यथा महान्ति भूतानि भूतेषु ससावशेषनु प्रविष्टान्यप्रविष्टानि यथा तेषु न तेष्वहम्।
সত্যাৎ সর্বত্র সর্বদা। এই 4টি শ্লোকত পোনপ্ৰথমে বোলে নাৰায়ণে ব্ৰহ্মাদেৱক এই চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল। আৰু এই চতুশ্লোকী ভাগৱত যে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল তাৰ আঁৰতেই ভাগৱতে মূলত আমাক কি শিক্ষা দিব বিচাৰিছে, সেই শিক্ষাৰ যিটো অন্তৰ্নিহিত উদ্দেশ্য সেইটো স্পষ্টকৈ লুকাই আছে। আৰু যেতিয়ালৈকে অন্তৰ্নিহিত স্পষ্ট, কাৰণ উদ্দেশ্যটোতো জানিব লাগিব ভাগৱত কিয় দিয়া হৈছে। আমি কৈ আছো যে ভাগৱত তৰি যাবলৈ কলৈ তৰি যাবলৈ, কেনেকৈ তৰি যাম। ইমান সুখ শান্তিৰ সংসাৰখনত থকাৰ পাছতো ভাগৱতনো আকৌ কলৈ যোৱাৰ কথা কৈছে। এই যেতিয়া এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে, তৃতীয় স্কন্ধত যেতিয়া পোনপ্ৰথমতে প্ৰসংগ আহে নাৰায়ণে সৃষ্টিৰ প্ৰথম জীৱৰূপত যেতিয়া ব্ৰহ্মাদেৱক প্ৰকট কৰে তেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিছিল, প্ৰজাপতি তুমি সৃষ্টিৰ কৰ্ম আৰম্ভ কৰা। এই আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি কৰ্ম আৰম্ভ কৰি দিল। কিন্তু কৰিলে পোনপ্ৰথমতে আকৌ তেওঁ কাক সৃষ্টি কৰি পেলালে? পঞ্চপৰ্বা অবিদ্যাক। পাৰে কোনো ডাঙৰ, কিন্তু এই ঠিক মাৰ্গদৰ্শন গ্ৰহণ কৰা নাযায় তেতিয়া প্ৰতিভা এটা মাৰ্গদৰ্শন পঢ়া শুনাত মাৰ্গদৰ্শনটো গ্ৰহণ নকৰে তেতিয়ালৈকে সেই শিক্ষাটো স্বীকৃতি নাপায়। মই যিমানেই চোকা নহওঁ স্কুল কলেজখনৰ পৰা পাছ চাৰ্টিফিকেটখন নাপালে সেই শিক্ষাৰটো আনুষ্ঠানিক মূল্যটো নাই। ঠিক তেনেদৰে সামৰ্থ্য শক্তি জ্ঞান থাকিলেও নহ'ব, তাত পোনপ্ৰথম প্ৰয়োজন মাৰ্গদৰ্শন। আৰু সেই মাৰ্গদৰ্শনৰ বাবে যেতিয়া তেওঁ তপ আচৰণ কৰিছে, তপ আচৰণ কৰাৰ পাছতে নাৰায়ণ উপস্থিত হৈ এই চতুশ্লোকী ভাগৱত দিছে। এতিয়া আমি কৈ থাকোঁ যে ইয়াত জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা আছে। এই শব্দকেইটাই শুনিলে এনেকুৱা লাগে যেন বহুত ডাঙৰ তাত্ত্বিক কিবা সোমাই আছে, নহয়নে? আৰু হয়ো হয়, জ্ঞান বিজ্ঞান তদংগ ৰহস্য বোলে বহুত তত্ত্ব কথা সোমাই আছে। কিন্তু সহজতে ভাগৱত মাৰ্গলৈ পোনপ্ৰথমতে অহা ব্যক্তি এজনক যদি আপুনি জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা কয় একো নোসোমায়, একদম খোলা কথা, হয় নহয়? পোনপ্ৰথম এই মাৰ্গটোলৈ অহা মানুহজনৰ আগত যদি আপুনি মোৰ আগত কৈ থাকে জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা, মই সকলো ইমান সহজে মানি ল'ব নোৱাৰিম। সেইটা সহজ ৰূপত দেখুওৱা হৈছে। ব্ৰহ্মাদেৱক কৈছিল যে অহমেবা স্বমেবাগ্ৰে নান্যত্যৎ সদসৎ পৰম পশ্চাদহম যদিতস্য ইহ বশিষ্যেত সুস্মিহম। পোনপ্ৰথমতে নাৰায়ণৰ উপদেশ কি? প্ৰজাপতি তুমি সৃষ্টি কৰ্ম কৰিবলৈ তুমি আজ্ঞা পাইছা ঠিকেই, তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু এই কামখিনি কৰোঁতে তুমি সদায় এটা কথা মনত ৰাখিবা, সৃষ্টিৰ আদিটো কিন্তু ময়ে আছোঁ। সৃষ্টিৰ এই মধ্যত তুমি যে বৰ্তি আছা, তোমাৰ অস্তিত্বৰ
কাৰণো কিন্তু ময়েই। আৰু সৃষ্টিত তুমি যেতিয়া নাথাকিবা তেতিয়াও কিন্তু ময়েই থাকিম। এই কথাটো মনত ৰাখি তুমি কামবিলাক কৰা, তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা। আৰু মোহগ্ৰস্ত নোহোৱাকৈ যেতিয়া তুমি সৃষ্টিৰ কৰ্ম কৰিবা তেতিয়ালৈকে তুমি স্বভাৱতেই মুক্তি পাবা। এই কথাটো মানুহৰ জীৱনত প্ৰযোজ্য। কেনেকৈ আমি সাধাৰণতে যিকোনো কাম মই মোৰ ভাৱত কৰোঁ, লাগিলে মই মোৰ ভাৱটো কাৰোবাৰ বেছি কাৰোবাৰ কম, এইটো ডাঙৰ কথা নহয়। কিন্তু প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে আমাৰ প্ৰায় মই মোৰ ভাৱটো থাকে। মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে। কিন্তু ধৰ্মৰ মাৰ্গটোতো যদি মই মোৰ ভাৱটো থাকি পেলাই ধাৰ্মিক কাম এটাও কৰা হয়, সেইটো বোলে বন্ধন সৃষ্টি কৰে। আই যশোদায়ো ভগৱান কৃষ্ণক বান্ধিব বিচাৰিল, তেতিয়া দুৱাঙুলে অতা নাছিল ন। দুৱাঙুলক কি ৰূপত দেখুৱাইছে? মই মোৰ ভাৱ যে মোৰ পুত্ৰ মই বান্ধিছোঁ। মাতৃৰূপতো ঈশ্বৰৰ প্ৰতি সেই অহংমম ভাৱটো থকাৰ বাবে দুৱাঙুলত আই যশোদাই ভগৱন্তক বান্ধিব, মানে বশ কৰিব পৰা নাই। আমিতো সাধাৰণ জীৱ, সেইকাৰণে মনুষ্যৰ প্ৰতি ভাগৱতৰ প্ৰথমটো উপদেশেই কি? জীৱনত যি কৰিবলৈ পাইছোঁ, যি খাবলৈ পাইছোঁ, যি বিচৰণ কৰিবলৈ পাইছোঁ, নিজৰ কেপাচিটিত আমি একো অৰ্জন কৰা। ঈশ্বৰে দি আছে কাৰণে সকলো হৈ আছে। গতিকে আমি জীৱনত যি কৰ্মই নকৰোঁ কিয়, সেই কৰ্মটো নিজৰ কেপাচিটিত গোটাই লোৱা কৰ্ম নহয়, ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয়। লাগিলে সেয়া পথাৰত কৰা খেতিয়েই হওক, বহুত সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ডাঙৰ কিবা এটা চাকৰিৰ কামেই হওক, ঈশ্বৰে দিছে কাৰণে হৈছে। গতিকে ঈশ্বৰক অৰ্পণা কৰি যেতিয়া লৌকিক কাম এটা কৰা যায় তেতিয়া সেইটো লৌকিক হৈ নাথাকে, সেইটো আধ্যাত্মিক কৰ্মলৈ পৰিৱৰ্তন হয়। কাৰণ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনু হে। আমি বেয়া কাম কৰিছোঁ সেইটো বন্ধন সৃষ্টি কৰিবই। ভাল কাম কৰিলে ভাল কামেও বন্ধন সৃষ্টি কৰিব। ফলটো ভুগিবলৈতো ইয়ালৈকে আহিব লাগিব। সেইকাৰণে ভাগৱতত পাপত যিদৰে আশা কৰা নাই, পুণ্যটো গুৰুত্ব এটা দিয়া হোৱা নাই। কাৰণ পাপ আৰু পুণ্য ভাগৱতৰ দৃষ্টিৰে দুইটাই বন্ধনৰ কাৰণ। গতিকে গুৰুত্ব তেতিয়াহ'লে আমি কি কাক দিম? যদি পাপ পুণ্য দুইটাতেই গুৰুত্ব এটা দিব লাগে, আমি নিজৰ দায়িত্বটো পালন কৰাত আমাৰ অধিকাৰ আছে। আমি নিজ নিজ দায়িত্বসমূহ পালন কৰিম। তাৰ পৰা যিখিনি ফল পোৱা নোপোৱাৰ কথা আছে তাৰ বিচাৰৰ দায়িত্ব ঈশ্বৰৰ। কিন্তু আমাৰ সচৰাচৰ কি হয়, আপোনালোকে অসন্তোষ নকৰিব, সৰু কথা এটা মই ক'ব বিচাৰিছোঁ। আমি কৈ থাকোঁ যে কৰ্মতহে মানুহৰ অধিকাৰ আছে, ফলটোত আশা কৰিব নালাগে। কিন্তু ল'ৰাটোৱে মেট্ৰিকৰ পেপাৰখন দি অহাৰ পাছত কুৱেশ্যন পেপাৰখন লৈ পেলাই আমি সোধোঁ যে কিমান পাবি ক। পথাৰত ধান সিঁচি থৈ আহিছোঁহে, ঘৰত বহি লৈ কেই বস্তা পাম হিচাপ কৰি কৰাটো কিবা অৰ্থ আছে জানো? শুনিবলৈতো আচহুৱা যেন লাগে, কিন্তু সত্য সেইটোৱেই। আমি ভাবি থাকোঁ কি, আমি কৈ আছোঁ কি যে আমাৰ কৰ্মত অধিকাৰ আছে, ফলটোত আশা কৰিব নালাগে। আৰু আপুনিয়ে ভাবি চাওকচোন, আপুনি মই যদি ঘৰত আম পুলিটো ৰুইছোঁ, তেতিয়া তাত বগৰী লাগিব নি, টেঙা লাগিব নি, ভাবি থাকোঁ জানো? আম পুলিটো ৰুইছোঁ যেতিয়া তাত আমেই লাগিব। যদি ভাল কৰ্ম কৰা হৈছে আৰু দ্বিতীয়তে কৰ্মটো নিয়াৰিকৈ কৰা হৈছে, তাৰ ভাল ফলটো অট'মেটিক পাম। তাৰ বিষয়ে কিমান পাৰ্চেণ্ট পাম, কিমান পাৰ্চেণ্ট ছাকচেছ হ'ম, এইটো ভাবি থাকি লাভ নাই। আৰু এইটো একেবাৰে বাস্তৱ সত্য যে কোনেও একুৰেট কিবা এটা ধাৰণা কৰি জীৱনত কাহানিও পাব নোৱাৰে। কাৰণ একুৰেট বুলি এইখন সৃষ্টিত একো নাই। একুৰেট বা পাৰফেক্ট বুলি একমাত্ৰ ঈশ্বৰহে আছে, বাকী সকলো ইনপাৰফেক্ট। সেইকাৰণে সেই কথাটো ভাগৱতৰ মাৰ্গত পোনপ্ৰথমতে স্বীকাৰ কৰা প্ৰয়োজন। সাংঘাতিক ঢেৰ তত্ত্ব কথা জানিলেহে আমি ভাগৱত মাৰ্গত আগবাঢ়িব পাৰিম, এইটো নহয়। অকণমান সৰলতাৰ প্ৰয়োজন। আৰম্ভণিতে কৈছে নহয় ভাগৱতত, নিৰ্মং চৰণাং শ্ৰতাং। যাৰ হৃদয়ত নিৰ্মলতা আছে, যাৰ হৃদয়ত সৰলতা আছে, তেওঁৰ বাবে হৈছে ভাগৱত। আৰু এই ভাগৱতৰ মাৰ্গত নিৰ্মলতাটো ক'ৰ পৰা আহিব? ভাৱৰ পৰা। ভগৱন্তক আমি কিহেৰে পাব পাৰোঁ? ভাৱৰ জৰিয়তে। সন্মুখত সজাই থোৱা শৰাইখনৰ বুট মগু খাবলৈ ঈশ্বৰ নাহে, কিন্তু দেউৰীজনে যিটো ভাৱত নৈবেদ্যৰ ঠগিভাগ আগবঢ়ায়, তাৰ জৰিয়তে অৰ্পণ হোৱা ভাৱটো ঈশ্বৰে গ্ৰহণ কৰে। আৰু সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হৈ পৰে। ভাৱগ্ৰাহী জনাৰ্দন ভাৱেৰে দিছিল বাবে বিদুৰৰ পত্নী দিয়া কলৰ বাকলিওতো খাইছিল,
ভাৱ নাছিল বাবে দুৰ্যোধনৰ ৰাজকাৰণীও পৰিত্যাগ কৰি গুচি আহিছিল আৰু সেই ভাৱটো সদায় স্থিৰ ৰূপত চলি থাকিবলৈ জীৱনত কি প্ৰয়োজন আমি ভাগৱত মাৰ্গত ভকত সহজে হ'ব নোৱাৰোঁ নহয়নে ভক্ত কিন্তু ভক্তৰ প্ৰাথমিক সংজ্ঞাটো কি বৈষ্ণৱ বিষ্ণুৰ উপাসক হোৱা যদিও আমাৰ চাওকচোন সনাতন বৈদিক মাৰ্গটোত 5টা উপাসনা মাৰ্গ আছে তাত কোনো শংকা কৰিবলগীয়া নাই সৌৰসকলে সূৰ্যক উপাসনা কৰে গাণপত্যসকলে গণেশক উপাসনা কৰে শাক্তসকলে দেৱীক উপাসনা কৰে শৈৱসকলে মহাদেৱক উপাসনা কৰে আৰু আমি বৈষ্ণৱসকলে বিষ্ণুক উপাসনা কৰোঁ এই 5টা মাৰ্গ আছে যদিও কিন্তু চাৰিও বেদত এটা কথাহে বাৰে প্ৰতি আহিছে বোলে বৈষ্ণৱমুচি 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 বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা বৈষ্ণৱ হ'বলৈ কিয় কৈছে বৈষ্ণৱ মানে বিষ্ণুৰ উপাসক বিষ্ণু পূজা সেৱা যিজনে কৰে সেইজনেই বৈষ্ণৱ নি নহয় যিকোনো উপাসনা মাৰ্গত আগবাঢ়িবলৈ ক'লে উপাসনা মাৰ্গবিলাক বেলেগ বেলেগ মই খোলাকৈ এটা কথা ক'ব বিচাৰিছোঁ আজি আমাৰ অসমখনত ভাগৱত আলোচনা ধৰ্ম আলোচনাৰ নামত আমাৰ কিন্তু বোকা চটিওৱা এটা কাৰবাৰ হৈ আছে ইটো পন্থ সিটো পন্থ ইটো মাৰ্গে সিটো মাৰ্গ আপুনি ভাবি চাওক ভাগৱতৰ মাৰ্গত পোনপ্ৰথমেই মহাপুৰুষে লিখিছে পৰৰ ধৰ্মকো নিহিংসিবা কদাচিত ইয়াত একো টান কথা নাই শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল কৰিবা ভূত কদায় সকৰুণ চিত্ত এহি ভাগৱত ধৰ্ম জানা মহাবল আমি একে ভাগৱতকে পঢ়িছোঁ কিন্তু মোৰ কথাৰ লগত আপোনাৰ কথাৰ মিল নাই একেজনা গুৰুৰে নাম লৈছোঁ কিন্তু মিল নাই কিয় মিল নাই কাৰণ আমি নিজ বুদ্ধিৰে ভাগৱতৰ অৰ্থ বিচাৰ কৰি আছোঁ ভাগৱত পঢ়ি পেলাই মই যিটো বুজি পাইছোঁ সেইটো অৰ্থই মান্য নহয় ভাগৱতৰ ভাষ্যসমূহত যিটো অৰ্থ লিখা আছে সেইটো অৰ্থহে মান্য সেই ভাগৱতৰ ভাষ্য আমি আচৰণ নকৰোঁ আজিকালি আমাৰ কথাও এনেকুৱা মই খোলাকৈ ক'ব বিচাৰিছোঁ নতুনকৈ যদি ক'ৰবাত কোনোবা গীতকাৰ এজনে গীত এটা গাইছে গীতটো গাই ভাল লাগিছেনে গীতৰ অনুষ্ঠান এটা পাতিলে এই গীতটোকে ধৰি লওক গাই পেলাই তেওঁ বিখ্যাত হৈছে কাৰণে এইবাৰ তেওঁক অনুষ্ঠানলৈ মতা যাওক এইটো গীতকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য সুন্দৰ গীত এটা গাইছে কাৰণে তেওঁক আমি মাতিম সুন্দৰ কোনোবাই অভিনয় কৰিছে কাৰণে কিবা এটা অভিনয় নাট এখন পাতিলে সেই অভিনেতাজনক আমি মাতিম কিন্তু ভাগৱতৰ মাৰ্গত সেইটো নহয় কিন্তু আমাৰ অসমত সেইটো চলি আছে মই খোলাকৈ কৈছোঁ আজি মোৰ কথা বতৰাবিলাক ছ'চিয়েল মিডিয়াত বেছিকৈ ওলাই আছে নহয় এইবাৰ মোক এইজনকে মতা যাওক কিন্তু কথা হ'ল কি ইয়াত বহি থকা আপোনাসবকে মই সুধিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে দেখি পেলাই মোক জানিব পাৰিব জানো মই ধুনীয়াকৈ ফুট এটা লৈ ধুনীয়াকৈ কাপোৰ এখন লৈ বহি থাকিলোঁ বুলি মই যে সকলো ক্ষেত্ৰত ভাগৱত মাৰ্গত মোৰ আজ্ঞা আছে ভাগৱত মাৰ্গত মই আগবাঢ়ি আছোঁ সেইটো আপোনালোকে মোক চাই পেলাই ক'ব পাৰিবনে নোৱাৰে মই মিছাকৈও ক'ব পাৰোঁ ডক্তৰ এজনক আজিকালি দেখুৱাবলৈ গ'লে যেনেকৈ চাওকচোন আজিকালি ভুৱা ডিচি ওলাইছে নহয়নে ডক্তৰক দেখাবলৈ যাওঁতে MD বুলি লিখি থোৱা থাকিলে নহ'লে ডক্তৰজন অথৰাইজ হয় নহয় সেইটোতো চাব লাগিব কাৰণ কি ঠিক তেওঁ ভুৱা ডক্তৰ কি ঠিক ধৰ্ম কৰ্মৰ নামত মই ঘৰখনত সম্পূৰ্ণ বিপৰীত ইয়ালৈ আহি ধুনীয়াকৈ ভকত হৈ বহি আছোঁ আপোনালোকে দেখিছে জানো নাই দেখা নহয় ক'ব বিচৰা হৈছে কি এই ধৰ্ম মাৰ্গটো যাৰ আশ্ৰয় লৈ যোৱা হৈছে তেওঁক প্ৰথম বিশ্লেষণ কৰাটো শ্ৰোতাসকলৰ দায়িত্ব মই কিমান কথা জানো মই কিমান কথা বুজিছোঁ সেইটো মুঠেও বিচাৰণীয় বিষয় নহয় কাৰণ জ্ঞানৰ ক্ষেত্ৰততো ৰাৱণৰো বহুত জ্ঞান আছিল কিন্তু সেই জ্ঞান স্বীকৃত নহয় গতিকে কিমান কথা জানে কিমান কথা তেওঁ আগবঢ়া এইটো জৰুৰী নহয় মই এই দিশত কাৰণ আমাৰ কওঁ ন আধ্যাত্মিক মাৰ্গটোত আমাৰ শৰণ ভজন ভক্তি সদাচাৰ এইখিনি লাগিব সেইখিনি মোৰ আছেনে নাই তাকতো আপোনালোকে জনাটো প্ৰয়োজন হয় নহয় কিন্তু আমি সেইখিনি কথাত গুৰুত্ব নিদিওঁ সেইখিনি কথাত গুৰুত্ব দিব লাগিব তেওঁ পূৰ্বতেও গুৰুসকলে গুৰুক বিচাৰ নকৰাকৈ আশ্ৰয় কৰা নাই গতিকে আজি মোৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ক'লে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে জ্ঞানত নহয় এই ক্ষেত্ৰত মোৰ নীতি আচাৰত মই কিমান আগবঢ়া সেইটো আপোনালোকে বিচাৰ কৰি চাব লাগিব মোক দেখি পেলাই মোৰ ওচৰৰ মোৰ কথাখিনি মান্যতা প্ৰদান কৰাটো কিন্তু উচিত নহয়
আৰু মই মোৰ কথাখিনি এইকাৰণেই মই ব্যাখ্যা বুলি ক'ব বিচৰা নাই। ব্যাখ্যা চাওকচোন, আগতে 4টি শ্লোকত আছিল। শুকদেৱৰ হাততে 12 স্কন্ধ সম্পূৰ্ণ হৈ গ'ল। এই শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত কোনো কথা যোগ দিয়া নাই। তেওঁলোকেতো যোগ দিব পাৰিলেহেঁতেন, মহাপুৰুষেও তাত নতুন কথা যোগ দিব পাৰিলেহেঁতেন, নাই দিয়া। কাৰণ ভাগৱত ইতিমধ্যে পূৰ্ণ। এই অনুষ্ঠানটো এনেকুৱা বিষয়বিলাক আমাক কিয় লাগে? আমিতো সকলো কথা নিজ বুদ্ধিৰে বিচাৰ কৰিব নোৱাৰোঁ। গতিকে সন্ত সমাজত কি হয়, মথন কৰিলে, যেনেকৈ ভগৱান কৃষ্ণৰ আৱিৰ্ভাৱ মথুৰাত হৈছিল। মনৰূপী মথুৰাত যেতিয়া কৃষ্ণ কথা মথন হয়, তেতিয়াহ'লে তাৰ প্ৰকৃত তত্ত্বটো উদ্ভাৱন কৰিবলৈ সহজ হয়। কাৰণ ইটো মহাভাগৱত বেদ বেদান্তৰো তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কোন পাৰিবা, ইটো কথা কহিলো সুখাৰ। বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন অৰ্থ আছে। তাৰ মাজত সমন্বয়টো ৰক্ষা কৰি অৰ্থটো বিচাৰ কৰিবলৈ বহুজনৰ আগত তাক বিশ্লেষণ কৰাটো প্ৰয়োজন। সেইবাবে এনেধৰণৰ অনুষ্ঠান লাগে। কিন্তু এইটো নহয় আজি মাধুৰ্য বৰাই যি ক'ব তাক আপোনালোকে গ্ৰহণ নকৰিব। শাস্ত্ৰ আমাক সকলোকে দিছে নহয়, নিজে বিচাৰি চালেই হ'ল, হয়নে? তেওঁ কৈছে হয়, কিন্তু সেইটো আমাৰ শাস্ত্ৰত আছেনে নাই? সেইটোতো লাগিব। শাস্ত্ৰত আছেনে নাই তাৰ পৰাহে ভাগৱতৰ মাৰ্গত কাৰোবাৰ ভাষ্য গ্ৰহণীয় হয়। যদি সেই বিষয়ে শাস্ত্ৰত নাই, তেতিয়াহ'লে সেই কথাখিনি সুন্দৰ হ'ব পাৰে, মন প্ৰাণ চুই যোৱা হ'ব পাৰে, কিন্তু যদি শাস্ত্ৰত নাই তেতিয়াহ'লে সেয়া গ্ৰহণীয় নহয়। কাৰণ বিনা শাস্ত্ৰত উল্লেখিত নীতি নিয়মক ঈশ্বৰৰ অমান্য কৰা নাই। ঈশ্বৰৰ যে সৃষ্টি নিৰ্মাণ কৰিছে শাস্ত্ৰীয় নীতি অনুসাৰেহে। শাস্ত্ৰৰ নীতি নিয়মৰ অসুৰবিলাকেও লংঘন কৰা নাই, আমি কেনেকৈ লংঘন কৰিম? সেইকাৰণে মই পোনপ্ৰথমতে দুটা কথাত গুৰুত্ব দিব বিচাৰিছোঁ। যাৰ আশ্ৰয়লৈ যোৱা গৈছে তেওঁক প্ৰথম নিজেই বিশ্লেষণ কৰি ল'ব লাগে। আৰু দ্বিতীয়তে এক অৰ্থত চাবলৈ গ'লে আমাৰ নিচিনা মানুহৰ মুখৰ পৰাতো ভাগৱত ভুলতো শুনিব নালাগে। সেইটো অদ্ভুত লাগিব পাৰে। তেতিয়াহ'লে মই কেলৈ কৈ আছোঁ? সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ, মই ভাগৱতৰ কথা ক'ব বিচৰা নাই। মই মাত্ৰ মোৰ মন মগজে যিটো ঢুকি পাইছোঁ তাৰ আধাৰত আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ উপস্থাপন এটাহে কৰিম। কিয় শুনিব নালাগে? ভাগৱত কাৰ মুখৰ পৰা শুনিব লাগে? যিজন সংসাৰ বিৰক্ত। শুকদেৱ সংসাৰ বিৰক্ত আছিল। ৰজা পৰীক্ষিতে ব্যাসদেৱৰ পৰাও শুনাগে নাই। ব্যাসদেৱ বেছি অভিজ্ঞ আছিল, তেওঁৰ মুখৰ পৰা শুনিব পাৰিলেহেঁতেন। ব্যাসদেৱ সংসাৰ বিৰক্ত নহয়। এই কথা এটা আহে, কাহিনী এটাৰ প্ৰসংগ। এবাৰ বোলে জম্বুদ্বীপৰ এজন ৰজাই ঘোষণা কৰি দিলে যে মই এতিয়া আৰু বহুত সংসাৰখনক ভোগ কৰিলোঁ, এতিয়া মই সংসাৰত বৈৰাগ্য ভাৱটো আনিব বিচাৰিছোঁ। এতিয়া বৈৰাগ্য ভাৱটোতো মোৰ অহা নাই, কাৰণ পুত্ৰ ধন জন এইবিলাক ৰাজ্য পৰিবাৰ দেখি মই এইবিলাকক এৰিব নোৱাৰোঁ। গতিকে এটা ঘোষণা কৰি দিলে বোলে আমাৰ ৰাজ্যত যিমানবিলাক আধ্যাত্মিক বক্তা প্ৰবক্তা আছে সকলো মোৰ ৰাজ্যলৈ আহক, আহি পেলাই মোক ভাগৱত কথা শুনাওক, আৰু ভাগৱত কথা শুনাই পেলাই মোৰ মনটোলৈ বৈৰাগ্য আনি দিয়ক। আৰু যদি বৈৰাগ্য আনি দিব পাৰে তেতিয়াহ'লে মই গোটেই ৰাজ্য তেওঁলোকক অৰ্পণ কৰি বনলৈ গমন কৰিম। কিন্তু যদি মোৰ মনলৈ বৈৰাগ্য আনিব নোৱাৰে তেতিয়াহ'লে আকৌ মই ৰঙা ঘোঁৰা লহি কৰিম। এতিয়া যত যিমান ধৰি লওক সেই ক্ষেত্ৰত আগবঢ়া ধৰ্মক্ষেত্ৰখনত অভিজ্ঞ ব্যক্তিসকল আছিল, সকলো আহিলে। সকলোৱে এজন এজনকৈ ক'বলৈ আৰম্ভ কৰিলে। কিন্তু কথাখিনিত ৰজাৰ মনটোত বিৰাগ বা বৈৰাগ্য ভাৱটো নুপুজিলে। সেইকাৰণে চৰ্ত অনুসৰি লাহে লাহেকৈ যিটো কাৰাগাৰ এতিয়া চোৰ ডকাইতে ভৰ্তি হ'ব লাগিছিল, ৰজাৰ কাৰাগাৰ এতিয়া এই ধৰ্ম প্ৰবক্তাসকলে, এইবিলাক স্পৰ্শকাতৰ বিষয় হ'লেও মই কৈছোঁ কাৰণ বৰ্তমান সময়ত অকণমান প্ৰয়োজন এটা হৈছে। গোটেই কাৰাগাৰটো ধৰ্ম প্ৰবক্তাসকলে ভৰ্তি হৈ গ'ল। ইয়াৰ পাছতে সেই ৰাজ্যখনত এজন বোলে বৃদ্ধ ব্ৰাহ্মণ আছে। বৃদ্ধ ব্ৰাহ্মণজনে পত্নীক কৈছে যে আমাৰ যত যিমান ধৰ্ম প্ৰবক্তা আছিল সকলোচোন ৰজাৰ কাৰাগাৰত সোমালেগৈ। মোৰো বয়স এটা হৈ আহিছে, আপুনি বয়স হ'লে বুদ্ধি কৰিব ভাল বুলি কয় যে, গতিকে মোৰ বয়োবৃদ্ধ অভিজ্ঞতাৰে মই ৰজাৰ ওচৰলৈ যাওঁ, গৈ পেলাই ৰজাক মই ভাগৱতৰ কথা শুনাওঁগৈ। কিজানি মোৰ কথাত ৰজাৰ মনত বৈৰাগ্য ভাৱটো আহেই। আহিলে, আহি পেলাই তেখেতেও কৈ পেলাই যেনেকৈ দ্বিতীয় স্কন্ধমান পাইছিলগৈ সেই কথা কৈ পেলাই। ৰজাৰ বৈৰাগ্য নাহিলে টোপনিহে আহিলে। ৰজাই ক'লে বোলে তোমাৰ কথাটো কাম নহ'ব, এতিয়া চৰ্ত নকৰি বোলে আপুনি জেলত সোমাব লাগিব। কাৰাগাৰত সোমোৱাই থৈ দিলে।
কিছুদিন যোৱাৰ পাছতে কি হৈছিল, সেই ব্ৰাহ্মণজনৰ এজন পুত্ৰ আছিল। পুত্ৰজনে শিশুকালতে আচলতে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছিল। আৰু সন্ন্যাস আশ্ৰমত এটা নিয়ম আছে, 12 বছৰ মূৰত, 12 বছৰ এটা যুগ ধৰা হয়, 12 বছৰৰ মূৰত যদি পুত্ৰই বিচাৰে তেতিয়া নিজৰ ঘৰখনলৈ এবাৰ আহিব পাৰে। পুত্ৰই তেতিয়া পিতৃ মাতৃৰ খা খবৰ ল'বলৈ বোলে বিভিন্ন দেশ ভ্ৰমণ কৰি আহি ঘৰত উপস্থিত হ'লি, দেউতাকক নেদেখিলে, মাকক সুধিলে যে দেউতাকে নিগ'ল, বোলে এনেকুৱা তেনেকুৱা কথা, গোটেই তোমাৰ পিতৃৰ লগতে আমাৰ ৰাজ্যত যিমানসকল ধৰ্মৰ অভিজ্ঞ পুৰুষ আছিল, এই ৰজাৰ মতিভ্ৰমেই হ'ল নে কি নাজানো, এই চৰ্তত বন্দী হৈ পেলাই সকলো কাৰাগাৰত সোমাই আছে। ঠিক আছে তুমি নিশ্চিন্ত থাকা, মই ৰজাৰ ওচৰৰ পৰা আহোঁ। তেতিয়া মাকে বাৰে প্ৰতি কৈছিল যে বোপাই, ইমানসকল লোকে ইমানখিনি কোৱাৰ পিছতো ৰজাৰ সেই কপট মনটোৱে একো গ্ৰহণ নকৰিল। তই যদি যাওঁ তইও জেলত সোমাব লাগিব, বহুত বুজালে, নহয় তুমি নিশ্চিন্ত থাকা, মই এবাৰ দেখা এটা কৰি থৈ আহোঁ। সেই বুলি কৈ ৰজাৰ দুৱাৰত উপস্থিত হ'লগৈ। ৰজাইতো প্ৰথমতে হাঁহিয়েই দিলে যে ইমান সকলোৱে একো কৰাব নোৱাৰিলে, এইটোৱেনো কি কৰিব। তাৰপৰা হ'লেও বোলে তোমাকো এটা সুবিধা দিছা, তুমি কোৱা। লাহেকৈ ক'বলৈ আৰম্ভ কৰিলে। তেওঁ যে কথা একেখিনি আছিল, ভাগৱতততো বেলেগ কথা নাই, নহয়নে? মোৰ কথাখিনিতো একেখিনি। তেওঁ ক'বলৈ আৰম্ভ কৰি লাহে লাহে কথাখিনি শুনি ৰজাৰ মনটো অকণমান পাতল হ'বলৈ ধৰিল। শেষত যেতিয়া লাহেকৈ আগবাঢ়ি গ'ল, ৰজাৰ মনত অকণমান বৈৰাগ্য ভাৱটো আহিবলৈ ধৰিলে। তেওঁ সংসাৰৰ অসাৰতাটো বুজিবলৈ আৰম্ভ কৰিলে। তেতিয়া মানে তেওঁ উমানটো পাই গ'ল যে এওঁ কথাইহে মোক ক্ৰিয়া কৰিব। তেতিয়া ক'লে যে প্ৰভু, মই এতিয়াহে বুজিব পাৰিছোঁ, মোৰ আৰু এতিয়া সংসাৰখনত আশা নাই, মোৰ বৈৰাগ্য ভাৱটো আহিছে, মই এতিয়া সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিম, মই এতিয়াই সংকল্পবদ্ধ হৈছোঁ, মোৰ যত যিমান ৰাজ্য সা সম্পত্তি আছিল মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ, এতিয়া মই সন্ন্যাস গ্ৰহণ। তেতিয়া তেওঁ কৈছে সন্ন্যাসীজনে, মহাৰাজ মই এইবিলাকক এৰি পেলাইতো গৈছিলোঁ, আপোনাৰ এই ৰাজ্য ভাৰ আপুনি মোক দি দিলে মই কি কৰিম, এইখিনি মোক নালাগে, কিন্তু যদি আপুনি মোক দিব বিচাৰিছে তেতিয়াহ'লে এটা বস্তু দিয়ক। বোলে কি বস্তু দিম কওক। যিসকল ধৰ্ম প্ৰবক্তা, আধ্যাত্মিক বক্তা, ভাগৱত কথাকাৰক আপুনি বন্দী কৰি ৰাখিছে, তেওঁলোকে আপোনাৰ মনত বৈৰাগ্য উপাজব নোৱাৰিলে সেইটো আপোনাৰ স্থিতি, কিন্তু তেওঁলোকেওতো ধৰ্ম কৰিছে, গতিকে এইটো আপুনি বৰ ডাঙৰ অপৰাধ কৰিছে, তেওঁলোকক বন্দী গৃহৰ পৰা আপোনালোকে মুক্ত কৰি দিয়ক। সসন্মানে ৰজাই মুক্ত কৰি দিলে। ব্ৰাহ্মণজনো আহিল, নিজৰ পুত্ৰক চিনি পালে। তেতিয়া সেই ব্ৰাহ্মণজনৰ ৰজাই একেষাৰে উঠিছে, বোপাই কথাটো একেখিনি আছিল, ইমান কেইজনে কৈ গ'ল, আমাৰ মনত একো ক্ৰিয়া নকৰিলে, তুমি কোৱা কথাখিনি যে আমাৰ ক্ৰিয়া কৰিলে। তেতিয়া ব্ৰাহ্মণজনে সুধিছে, মইতো পঢ়াই শুনাই তোক ডাঙৰ দীঘল কৰিলোঁ, মই কোৱা কথাখিনি তই নিশ্চয় গৈছাগে কৈছ, তোৰ কথাখিনিত যে ৰজা মান্তি গ'ল, মই একেখিনিয়ে কৈছোঁ, মোৰ কথাত কিয় মান্তি নহয়। তেতিয়া কৈছে বোলে উত্তৰটো দিবলৈ হ'লে মই আপোনালোকক সেই ফুলনিখনলৈ লৈ যাব লাগিব। বাগিচা এখন আছিল, দুইজন গ'ল লগতে, ৰজা গৈছে, সৈন্য সামন্তও গৈছে। যোৱাৰ পাছত ক'লে বোলে ডাঙৰ দুজোপা বকুল গছ আছিল, সেই গছ দুজোপাৰ তলতে ক'লে বোলে মহাৰাজ আপুনি এইজোপা গছৰ তলত থিয় হওক। ব্ৰাহ্মণজনক ক'লে বোলে পিতৃ আপুনি এইজোপা গছৰ তলত থিয় হওক। তাৰপৰা সেনাপতিজনক ক'লে দুইজনে যেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে তোক প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ, তই আকৌ এই গছৰ তলত আমাক বান্ধিবলৈ কৈছে যে, তেতিয়া নহয়নে মই সকলো এৰি থৈ গৈছিলোঁ, গতিকে আমিও নিজে বান্ধ খাই আছোঁ, মই নিজেই বান্ধ খাই আছোঁ, মই আকৌ আপোনাক মুকলি পথটো কেনেকৈ দিম। সেইকাৰণে কোৱা হৈছে এইখিনি মাত্ৰ উপস্থাপন। আমি সকলো একেটা পথৰ যাত্ৰী। আমি যে কওঁ কাৰোবাৰ আগ কাৰোবাৰ পাছ, কাৰো আগ পাছ নহয়, সকলো এটা পথতেই আছে, খালি কেতিয়াবা বুজাত আগ পাছ হ'ব পাৰে।